বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে যে এবাৰ চাপৰিৰ মানুহসকলে লোকপিয়লত কি ভাষা লিখিব, মাতৃভাষা অসমীয়া লিখিব নে বেংগলীয়ে লিখিব বা মুছলমানে কি লিখিব, এইবিলাক লৈ আৰু কিছু একাংশই আমাক অলপমান বিভ্ৰান্তি কৰি কিনে বেয়া পৰিৱেশ এটা কৰাৰ চেষ্টা কৰি আছে। সেই হিচাপে মই লাইভটো দিয়াৰ প্ৰয়োজন বুলি অনুভৱ কৰিলো। প্ৰথম কথাটো হৈছে যে আমাৰ চাপৰিৰ মানুহ, আমি সকলো মুছলমান মানুহ, আমি যিমান বসবাস কৰি আছো অসমৰ, আমি যিমান বসবাস কৰি আছো, যিসকলে আমি সকলোৱে আমি সন্মানেৰে কওঁ আমি আমাৰ মাতৃভাষা অসমীয়া, আৰু তাহানিৰ পৰা যিহেতু আমি মাতৃভাষা অসমীয়া লিখি আহিছো, লিখি আছিলো, আৰু ভৱিষ্যতৰ কাললৈ আমি অসমীয়া ভাষা লিখি থাকিম, তাৰে কোনো সন্দেহ নাই। আৰু চাপৰিবাৰ পৰাতো এইবাৰ 100ৰ ভিতৰত 100% হ'ব, তথাপিতো মই 99.9% বুলি কৈ দিছো, কিন্তু 100ৰ ভিতৰত 100% চাপৰি বা মাতৃভাষা অসমীয়া লিখিবই, তাতে কোনো আমাৰ সন্দেহ নাই, তাতে আমাৰ কোনো আমাক বিভ্ৰান্তি কৰিবলৈ নোৱাৰে। কাৰণ যিহেতু আমাৰ নিজৰ ভাষা, আমাক যিমান কাজিয়া কৰক, কোনোবাই আমাক ককাই ভাইৰ মাজত কাজিয়া হ'ব পাৰে, তেনেকৈ আজি আমাক কোনোবাই মিয়া বাংলাদেশী কয়, আমাক কোনোবাই আমাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু তাৰ মানে এইটো নহয় যে আমি ভাষাটোক এৰি দিম, আমি ভাষাটোক দ্বিতীয় শ্ৰেণীলৈ আমি লৈ যাম, এনেকুৱা আমি কেতিয়াও নকৰো বা আমাৰ মানুহে কেতিয়াও নকৰে, এয়া কেতিয়াও সপোনতো ভাবা নাযায়। কিন্তু কথাটো হ'ল, এইবাৰ মই মাত্ৰ এটাই অনুৰোধ কৰিম, যিহেতু সকলোৱে বাংলাদেশীয়ে কৈ থাকে ন, আমাক মিয়াই কৈ থাকে, সন্দেহযুক্ত নাগৰিক বুলিয়ে কৈ থাকে, অচিনাকি মানুহ বুলিয়ে আমাক পৰিচয় দি আহিছে, কোনোদিনাখন অসমীয়া এটা অংশ বনাবলৈ তেখেতসকলে বিচৰা নাই। সেই হিচাপে এইবাৰ লোকপিয়ল হৈ যোৱাৰ পিছত মই এটাই কথাই ক'ব বিচাৰিছো যে লোকপিয়ল হৈ যোৱাৰ পিছত আপোনালোকে মাত্ৰ চাওক যে চাপৰিৰ পৰা কিমান পাৰ্চেন্টেজ মানুহে অসমীয়া লিখিছে, কিমান মুছলমানে মাতৃভাষা অসমীয়া লিখিছে, কিমান পাৰ্চেন্টেজ ওলায়, সেই পাৰ্চেন্টেজটো চাওক। আৰু হয়তো পাৰ্চেন্টেজটো চোৱাৰ পিছত আপোনালোকে হয়তো গম পাব যে এই অসমীয়া ভাষাটো মুছলমানে কেনেকৈ আঁকোৱালি লৈছে, মুছলমানে কেনেকৈ নিজৰ হিচাপে ৰাখিছে। আৰু তাৰ পিছত আপোনালোকে যদি সঁচা অৰ্থত যদি মানুহৰ শাৰীত আছে, যদি সঁচাকে আপোনালোকৰ যদি ঘৰত যদি কিবা ভাল সংস্কাৰ দিছে, তেতিয়াহ'লে আপোনালোকে দ্বিতীয়বাৰ আৰু আমাক বাংলাদেশী, আমাক সন্দেহযুক্ত নাগৰিক, আমাক অচিনাকি নাগৰিক, এইবিলাক কৈ কিনে আমাক তুচ্ছ তাচ্ছিল্য কৰাটো বন্ধ কৰিব বুলি এটা অনুৰোধ থাকিলে আৰু আশা কৰিলো। কাৰণ এইবিলাক কৰোতে এটা সময় পাৰ হৈ গ'ল, এইটো ৰাজনীতি হতে এটা সময় পাৰ হৈ গ'ল। এতিয়া এই ৰাজনীতিটো আমি বন্ধ কৰিব লাগিব, আমি সমাজখনত এটা ভাল পৰিৱেশ কৰি কিনে আমি আগুৱাই লৈ যাব লাগিব, সকলো মিলি কিনে আগুৱাই লৈ যাব লাগিব। আৰু এই চিন্তা চৰ্চাৰে এই লোকপিয়লৰ পৰা আৰম্ভণি হোৱাটো মই বিচাৰো। আৰু লোকপিয়লৰ পৰা আপোনালোকে হয়তো যদি মানুহৰ শাৰীত আছে, তেতিয়াহ'লে হয়তো আপোনালোকে দ্বিতীয়বাৰ বাংলাদেশী বুলি কৈ কিনে হয়তো অপমান নকৰিব বুলি আশা কৰিছো। হয়তো আপোনালোকৰ এইখিনি আপোনালোকৰ পৰা আমি নাপাম, তথাপিতো আশা কৰি এইখিনি কথা ৰাখিলো। মিয়া কৰি থাকোঁতে আমাক বিহাৰীয়ে বৰ্তমান অপেনলি চেলেঞ্জ কৰিব পৰা হ'ল, ৰঙা চকু দেখুৱাব পৰা হ'ল। আমাৰ কিন্তু অকাত নাই তেখেতলোকক আঁতৰাই পঠিয়াব পৰা, অসম চৰকাৰৰ অকাত নাই তেখেতলোকক আঁতৰাই পঠিয়াব পৰা। হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কিন্তু তেখেতলোকক সুৰক্ষাৰ কথা কৈছে, গতিকে আমাৰ কাৰো অকাত নাই। মন্তব্যটো শুনক। समय आएगा कि एक दिन असम का ना चिकन बिहार बना देंगे, आधा चिकन बिहार। असम सरकार की हिम्मत नहीं है बिहारी खिलाने का। क्या समझ रखा है बिहारी लोग का? साला बिहारी गोबेक, बिहारी क्या है? खिलौना बन चुका है ना। साला शर्म आना चाहिए तुम लोगों के ऊपर कि जितना डिफेंस वाला है, बड़ा पद पर है, या मान के लिए IAS ऑफिसर, DGM CGM सभी बिहारी हैं। औकात है असम इस लोग का, कहीं भी लोग को पढ़ाई लिखाई करके बनने का DGM CGM ऑफिसर, IAS ऑफिसर औकात नहीं है। हो सकता है 100 में 1 होगा, उससे ज़्यादा नहीं होगा। ठीक है, कहाँ किया बिहारी के भगाने वाला, खेदाने वाला, बिहारी को बेक करने वाला? जाके बात करो असम सरकार से, क्या असम से बिहारी लोग खेदाइए, बिहारी को बेक बोलिए। असम सरकार की हिम्मत नहीं है बिहारी खिलाने का। असम के बात बोल रहा हूँ, बिहारी जितना असम में बिहारी है, आप लोग एक साथ रहना है, एकजुट रहना है, कोई किसी को कर नहीं पाएगा। इवेक्शन क्या होता है? घर तोड़ना, काटना, औकात नहीं है करने का इवेक्शन बिहारी लोग का। अगर बिहारी लोग असम से हट जाएगा ना, तो साला कार्बी का छड़ी लोग का, चाहे असम में असमी लोग का एक भात नहीं मिलेगा, एक दाना में नहीं मिलेगा खाने के लिए, चला जाएगा तो। अरे भाई, असम में हर कोना से, हर जिला से टारगेट किया जा रहा है बिहारी लोग का, हर जिला से। साला लड़कियां लोग भी कमेंट करके बोल रहे हैं कि बिहारी गो बैक, बिहार असम छोड़ दो, चला जाओ बिहार। अरे क्यों जाएंगे बिहार? कितना पीढ़ियों से हम लोग है, 2 साल 100 साल पुराना से हम लोग है, बाप दादा माँ बाप के सब कुछ जन्म क्रम असम में हुआ। अभी हम लोग जाएंगे बिहार में? पहले किधर थे आप लोग? आप लोग का माँ बाप दादा दादी किधर थे? बिहार इस टाइम आया बिहार से, बिहार से सब कुछ बेच बाच के ला के यहाँ पर खरीद के, जमीन खरीद के, घर द्वार बना दिया, खेती कर रहा है। इस टाइम आप लोग बोल रहे हैं कि बिहारी को बेग, कहीं जाने वाला नहीं है। कितना भी आप लोग टारगेट कर लो, बिहारी को बेग, लगता है बिहारी की कोई जाते नहीं है। हम लोगों ने चूड़िया पहन रखा है। এই অশোক চৌহান নামৰ ব্যক্তিজনে কাৰ আশীৰ্বাদ পুষ্ট হৈ এইদৰে অসমীয়াক অপেনলি চেলেঞ্জ কৰিব পৰা হ'ল যে অসমীয়াৰ অকাত নাই যে আমাক আঁতৰ কৰিব পাৰিব ইয়াৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে তেখেতলোকৰ সুৰক্ষাৰ কথা কৈছে হেনো।
অসম চৰকাৰৰ অকাত নাই তেখেতলোকক ইয়াৰ পৰা আঁতৰাব পৰা এনেকুৱা ধৰণে অসমীয়াৰ বুকুতে থাকি ইয়াতে হাৱা পানী খাই ইয়াতে থিতাপি লৈ আমি আদৰ সাদৰ কৰি ৰখাৰ পাছত আমাকে আজি ৰঙা চকু দেখুৱাই বৰঘৰত সোমাই বুকুত ঘুচা মাৰিবলৈ তেখেতলোকে কুণ্ঠাবোধ কৰা নাই আমাৰ অসমীয়া জাতিটোক ইমান নিচ কৰি পেলালে আমাৰ টেঙা ফুটবলটোৰ নিচিনা কৰিলে যোনেই মন যায় তোনেই ইফালৰ পৰা এক চুট মাৰি দিব কোনোবাই লঠিয়াব কোনোবাই গটিয়াব কোনোবাই মাৰিব কোনোবাই আমাক চুচৰাব কিন্তু আমি নিমাতি কইনাৰ ভাও ধৰি বহি থাকিব লাগিব জাতীয় দলসংগঠনৰ নেতা নেতৃত্বসকল কিয় বৰ্তমান সময়ত নিমাত হৈ আছে বুলি যদি আপোনালোকে প্ৰশ্ন কৰিব দিয়ে তেতিয়াহ'লে নিমাত হৈ নাথাকিব কিয় জাতীয় দলসংগঠনৰ নেতা নেতৃত্ব যেতিয়া এইবোৰ কথা বাৰ্তাত মাত মাতিবৰ কাৰণে ওলাই আহে আপোনালোকে একাংশই তেখেতলোকক নানা ধৰণৰ কথাৰে তুচ্ছ তাচ্ছিল্য কৰি তেখেতলোকক উঠি অহা বা অসমীয়া আইজনীৰ প্ৰতি কৰিব বিচৰা কামখিনিৰ প্ৰতি আপোনালোকে হেঙাৰ হিচাপে থিয় দিয়া আমাৰ একাংশ পদলেহনকাৰী তলুৱা চেলেকাসকলে বিহাৰী বুলি ক'লে যিসকলৰ বুকু পুৰে তেখেতলোকে এই ভিডিঅ'টো চাওক কিদৰে অপেনলি চেলেঞ্জ কৰিব পৰা হ'ল যিসকলে তেখেতলোকে বুকুৰ কুটুম বনাই লৈছিলে সেইসকলে এই ভিডিঅ'বোৰ ভালদৰে চাওক কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে এই ব্যক্তিজনে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি অসম নামৰ ৰাজ্যখনত থাকি প্ৰলাপ বকাৰ দৰে কিছুমান কথা কৈছে যে দুটা গোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে উচতনিমূলক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে একেলোকৰ ওপৰত এতিয়া অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব আজি অসমীয়াক যোনেই পায় তোনেই ফুটবলটোৰ গতে ছুটিয়াই লৈ ঘূৰি ফুৰিব বিচাৰে টেঙা ফুটবলটো যেনেকুৱা অকণ মূল্য আছে কিন্তু আমাৰ মূল্য নাইকিয়া তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে যোনেই মন যায় কেতিয়াবা আমাক লঠিয়াই গটিয়াই ঘূৰি ফুৰিব কেতিয়াবা আমাক ঘুচা মাৰিব অসমীয়া নামৰ আইজনীৰ বুকুতেই থাকিব খাৱা পানী ইয়াৰে খাব ইয়াৰে কৰিব আমি ইয়াতে আদৰি সাদৰি ল'ম আমি ইয়াতে থিতাপি দিম তাৰপিছত কিন্তু আমাৰ ওপৰতে তেখেতলোকে বাৰে বাৰে আক্ৰমণ কৰিব আৰু নিমাতি কইনা হৈ আমি বহি থাকিব লাগিব অসম চৰকাৰখনে কিবা কৰিব বুলি আপোনালোকে ভাবিছে নেকি যদি ভাবিছে একদম ভুল ভাবিছে তেখেতলোকে ৰাজ্যসভাৰ লোকসভাৰ দৰে তেখেতলোকে আসন প্ৰদান কৰে আৰু অসম আৰক্ষীয়ে সেইসকল ব্যক্তিক সুৰক্ষা প্ৰদান কৰিছে অশোক চৌহান নামৰ এজন ব্যক্তি অসমীয়াক অপেনলি চেলেঞ্জ কৰিব পৰা হ'ল যিসকলে ৰেল লাইনৰ কাষত বা ৰেল লাইনৰ ওপৰত বা পথাৰ মাজলৈ ঘটিটো লৈ দৌৰে সেইসকলে বৰ্তমান সময়ত অসমীয়াৰ বুকুতে থাকি অসমীয়াক বুকুতে কামোৰ মাৰিবলৈ আহিছে বা বুকুত থাকি এইদৰে এনেকুৱা ধৰণৰ ব্যৱহাৰ অসমীয়াক অপেনলি চেলেঞ্জ কৰিব পাৰে অসমীয়াৰ ৰকাত নাই অসম চৰকাৰ ৰকাত নাই আমাৰ বুকুত বহি থাকিম বুলি ক'ব পাৰে এনেকুৱা ধৰণৰ সাহস তেখেত মৰসাহ কাৰ সুবাদত পাইছে এখেতলোকৰ ওপৰত কাৰ আশীৰ্বাদ আছে অসমীয়াক এইদৰে অপেনলি চেলেঞ্জ কৰিব পৰা আশীৰ্বাদ তেখেতলোকক কোনে প্ৰদান কৰিছে নমস্কাৰ মই পবিত্ৰ মেছ এই অসম নামৰ ৰাজ্যখনত অসমীয়া আছেনে এই অসম নামৰ ৰাজ্যখনত অসমীয়া থাকিবগৈনে এই অসম নামৰ ৰাজ্যখনত অসমীয়াৰ যি অস্তিত্ব অসমীয়াৰ অস্তিত্ব আছে অসমীয়াৰ অস্তিত্ব আছিলে অসমীয়াৰ অস্তিত্ব থাকিব অসমীয়া সৰ্বপ্ৰথম এই শব্দবোৰ যি ব্যৱহাৰ কৰে এই শব্দবোৰ থাকিবগৈনে অসমৰ জাতীয় সংগঠনৰ দলসংগঠনৰ নেতাসমূহ কেতিয়া ওলায় বৰ্তমান সময়ত সামাজিক মাধ্যমৰ জৰিয়তে ৰেল লাইনৰ মাজত যিসকলে কামফেৰা কৰে পথাৰৰ মাজলৈ ঘটিলৈ যিসকল দৌৰে আজে বাজে অসমীয়াক সকলোৱে অপেনলি চেলেঞ্জ কৰিব পৰা হয় পথাৰৰ মাজত কামফেৰা কৰা সকলেও আজি অসমীয়া মুকলিকৈ ৰঙা চকু দেখুৱাব পৰা হ'ল অসমীয়া কোনো ধৰণৰ যে অস্তিত্বই নাই কেৱল মাত্ৰ ফুটবলৰ দৰে কোনোবাই ইফালৰ পৰা চুট বাই দিব আমি লঠি গতি খাবলৈ আমি এনেকৈ আছোঁ কেতিয়াবা আমাক লঠিয়াব কেতিয়াবা গটিয়াব তেনেকুৱা ধৰণৰ কামবোৰ কৰিব আমি হয়তো বহুখিনি সময়ত কওঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এই দৃশ্যটোলৈ মন কৰক আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব বুলি আশা কৰিছোঁ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া আপোনালোকে কিবা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ কিন্তু তেখেতলোকে নকৰে আমি জানো ৰাজ্য চৰকাৰখনে তেখেতলোকক আসন প্ৰদান কৰিছে আৰু বৰ্তমান সময়ত অসম আৰক্ষীয়ে তেখেতলোকক সুৰক্ষা প্ৰদান কৰিছে বৰ্তমান সময়ত যদি অকাত আছে বিহাৰীক অসমৰ পৰা খেদি দেখুৱাওক বুলি অপেনলি চেলেঞ্জ কৰিব পৰা হ'ল যদি অকাত আছে অসম চৰকাৰৰ অকাত নাই যে বিহাৰীক অসমৰ পৰা খেদিব পাৰিব বা আঁতৰাব পাৰিব অসমীয়াৰ বুকুত বিহাৰী থাকিম বুলি বৰ্তমান সময়ত অপেনলি চেলেঞ্জ কৰি বৰ্তমান সময়ত এক অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি দুটা গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ উচতনিমূলক মন্তব্য কৰি প্ৰলাপ বকা দেখিবলৈ পোৱা গৈছে এজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিক যাৰ নাম হৈছে অশোক চৌহান সামাজিক মাধ্যমৰ জৰিয়তে এই ভিডিঅ'টো কেইবাদিনো মোলৈ আহি আছিলে মই ভালদৰে ভিডিঅ'টো চোৱা নাছিলোঁ কিন্তু বৰ্তমান সময়ত চাই গম পালোঁ যে এই ব্যক্তিজনে দুটা গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ বহু দিনৰ পৰা চেষ্টা কৰি আছে আৰু এই ব্যক্তিজনৰ নাম হৈছে অশোক চৌহান তেখেতে কৈছে যে কাৰো দম নাই বা কাৰো অকাত নাই যে তেখেতলোকক ইয়াৰ পৰা আঁতৰাব পাৰিব অসমীয়াৰ বুকুত তেখেতলোক বহি থাকিব বা অসম চৰকাৰখনো অকাত নাই হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে বোলে যে আমাক ইয়াত ৰখাৰ কথা কৈছে বা বিভিন্ন ধৰণে তেখেতলোকক সুৰক্ষাৰ কথা কৈছে গতিকে কাৰো ইয়াত অকাত নাই কোনেও তেখেতলোকক আঁতৰাব নোৱাৰে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে এই অসম নামৰ ৰাজ্যখনত আমি অসমতে থাকি বৰ্তমান সময়ত যি গীতৰ কলি আছিলে যে যদি অসমীয়াই নিজক নিচিনে তেতিয়াহ'লে ভগনীয়া হ'ব বৰ্তমান সময়ত সেই অৱস্থাটোৱে বৰ্তমান সময়ত উপনীত হৈছেহি নিজৰ নিজৰ জন্মস্থানত থাকি আনৰ পৰা বহিৰাজ্যৰ পৰা আহি ইয়াত ব্যৱসায় বাণিজ্য কৰিবলৈ অহা থিতাপি লোৱা সকলে যেতিয়া আমাক
ৰঙা চকু দেখুৱাব, অপেনলি চেলেঞ্জ কৰিব, এই বিষয়টোক লৈ আপোনালোকে কি মন্তব্য কৰিব, কি ভাবিব? বৰ্তমান সময়ত জাতীয় দল সংগঠনৰ নেতা নেতৃত্বসকল কিয় ওলাই আহি মাত নামাতে বা এনেকুৱা ধৰণৰ শব্দবোৰৰ বাবে বিৰোধ নকৰে? কিয় কৰিব? যেতিয়াই এই শব্দবোৰৰ বা এই কথা বাৰ্তাবোৰৰ বিৰোধ কৰিবলৈ আহে, আমাৰ একাংশ কেঁকুৰা জাতিৰ লোকে সেই সকলোকে উৰাই ঘূৰাই আকৌ সংগঠনৰ মানুহখিনিকে গালি গালাজ কৰিবলৈ উঠি পৰি লাগে। কিয় আহিব তেখেতলোক? আহিবলৈতো এটা কাৰণ লাগিব। কাৰ বাবে আহিব? জাতিটোৰ বাবে আহিব। কাৰ বাবে আহিব? অসমীয়াৰ বাবে আহিব। অসমীয়াৰ বাবে থিয় হোৱাৰ পাছতো তেখেতলোককো নানা ককৰ্থনা গালি গালাজে অসন্মানিত কৰে বা বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা দেখিবলৈ পোৱা যায়। সেইখিনি কাৰণে বহুখিনি সময়ত জাতীয় সংগঠনৰ নেতা নেতৃত্ব পিছুৱা থাকে। বহু জাতীয় নেতা নেতৃত্ব সংগঠনৰ নেতা নেতৃত্বৰ লগত আমি কথা বাৰ্তা পাতি গম পাইছোঁ যে বিষয়বস্তুবোৰ এনেকুৱা। অসম নামৰ আয়োজনীৰ কাৰণে সকলোৱে যুঁজিব বিচাৰে, সকলোৱে যুঁজি আছে, কিন্তু কেৱল মাত্ৰ ৰজাঘৰীয়াৰ ব্যক্তিসকলে এই এনেকুৱা ধৰণৰ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ বাবে বৰপীৰা পাৰোঁতে বৰ্তমান সময়ত এই পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যিসকলে ৰেল লাইনত কাম ফেৰা কৰে, যিসকলে ঘটি লৈ পথাৰলৈ দৌৰে, সেইসকলে আহি অসম নামৰ এই ৰাজ্যখনত থাকি অসমীয়াৰ বুকুত থাকি তাতে খোৱা বোৱা কৰি আমি ইয়াতে ৰাখিম, আমি মৰম কৰিম, তাৰপিছত তেখেতলোকে আমাক ৰঙা চকু দেখুৱাব। এই অশোক চৌহানৰ ওপৰত কি ব্যৱস্থা কৰা হ'ব বা কি ভাবে আপোনালোকে? এই ব্যক্তিজনে কেনেকুৱা ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ এই উচতনিমূলক মন্তব্যটো কৰি আছে? দুদিনমান আগতে আপোনালোকে গম পাইছে যে বিহাৰী অসমীয়া এই শব্দ দুটাক লৈ কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি এটাৰ সৃষ্টি হৈছে উত্তৰ গুৱাহাটীত। তেতিয়াহ'লে এই ব্যক্তিজনে কি কৰিব বিচাৰিছে বা এই ব্যক্তিজনে কেনেকুৱা ধৰণৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে? আৰু এই ব্যক্তিজনৰ অন্তৰালত বা বেকগ্ৰাউণ্ডত কোন আছে? কোনে এই ব্যক্তিজনক উচতনিমূলক মন্তব্য কৰিবলৈ উৎসাহ প্ৰদান কৰিছে? এইখিনিও কিন্তু চাবলগীয়া বিষয়। আমি মন্তব্য কৰিবলৈ নাযাওঁ, কিন্তু এই কথাটো ক'ব বিচাৰিছোঁ যে বাৰে বাৰে আমাক আজিকালি সকলোৱে ছফ্ট টাৰ্গেট কৰে। আমি আৰু কি অসমীয়াহে আৰু চুট বাই দিয়ে, ইফালৰ পৰা ইফালে চুট বাই দিব পাৰিব, ইফালৰ পৰা ইফালে চুট বাই দিব, কোনো ধৰণৰ এইবোৰ হেৰি কৰা মানুহ নহয়। তেনেকুৱা ধৰণৰ একদম তৰল বস্তুলৈ ৰূপান্তৰিত আমাক কৰিছে। অসম নামৰ ৰাজ্যখনত বহুখিনি সময়ত আমি কওঁ যে অসমীয়া আছেনো ক'ত? তেনেকুৱা ধৰণৰ কথাবোৰেই বৰ্তমান প্ৰমাণ হৈছে যে অসমীয়া আছেনো ক'ত? অসমীয়াৰ বুকুত থাকি আমি আদৰি ল'ম, আমাক তাৰপিছত ৰঙা চকু দেখুৱাই ঠেংগা দেখুৱাই তেখেতলোক গুচি যাব। অসমত অসমীয়াৰ অস্তিত্ব ক্ৰমান্বয়ে শেষ হ'বলৈ গৈ আছে। সিদিনা কাৰ্বি আংলঙত যিটো ঘটনা ঘটিল, এইখিনি বহিৰাগতে যেতিয়া কাৰ্বি মানুহক আহি ক'লেহি এই খিলঞ্জীয়া থলগিৰি মানুহখিনিক যে গো বেক টু চাইনা, তেতিয়া সমগ্ৰ অসমৰ জনসাধাৰণ আমি নিমাতে থাকিলোঁ। আমি ভাবিলোঁ যে এইটো কাৰ্বিৰ প্ৰব্লেম, এইটো অসমীয়া জাতিৰ মূল সুঁতিৰ প্ৰব্লেম নহয়, আৰু সেইকাৰণে আমি নীৰৱে থাকিলোঁ আৰু তাৰ পৰা আমি আঁতৰি থাকিলোঁ। সিদিনা গুৱাহাটীৰ মাজমজিয়াত ফেঞ্চি বজাৰত যেতিয়া আইনৰ এগৰাকী ছাত্ৰীক বহিৰাগতই যেতিয়া প্ৰহাৰ কৰিলে, তেতিয়াও আমি মনে মনে থাকিলোঁ। ৰাইজ আমি ওলাই নাহিলোঁ। আমি ভাবিলোঁ এগৰাকী ছাত্ৰীক কোনোবাই আক্ৰমণ কৰিছে, মোৰতো ছোৱালীজনী ঠিকেই আছে, মই কিয় তালৈ যাব লাগে? পল্টন বজাৰত থলগিৰি এজন যুৱকক যেতিয়া প্ৰাণে মৰাৰ অপচেষ্টা কৰিলে, তেতিয়াও আমি মনে মনে থাকিলোঁ। আমি ক'লোঁ বা আমি ভাবিলোঁ যে এজন ল'ৰাকহে পিটিছে, আমাৰ ল'ৰাটো সুৰক্ষিত হৈ আছে, আমি তাত মাত মাতিবৰ প্ৰয়োজন নাই। ফটাহীল আমবাৰীত স্কুটিত অহা দুগৰাকী ছাত্ৰীক যেতিয়া অশালীন ব্যৱহাৰ কৰা হ'ল, তেতিয়া অসমীয়াই মনে মনে থাকিলোঁ। তেতিয়া ভাবিলোঁ যে ৰাতি কি কাৰণে ছোৱালীকেইজনী ওলাই যাব লাগে, ছোৱালীকেইজনীৰ হেতু সেই বুলি ভাবি অসমীয়াই নিজৰ যিটো কামৰ পৰা আমি আঁতৰত থাকিলোঁ। আৰু আজি গুৱাহাটীৰ ৰাজ্য নগৰত যিটো ঘটনা সংঘটিত হ'ল, হালৈ উপাধিৰ এজনী ব্যক্তিক গোলাগুলকৈ পিটা হ'ল, ৰাজপথত পেলাই তেখেতক চোঁচৰাই নিয়া হ'ল, আৰু তাৰপিছত আজি অসমীয়াই আমি মনে মনে বহি আছোঁ। আৰু এইটো জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা। সেই ৰাজ্য নগৰত সেই ব্যক্তিজনক তাৰ ছত্ৰছায়াত আক্ৰমণ কৰিছে। আলোক ত্ৰিপাঠী নামৰ এজন গুণ্ডাৰ জৰিয়তে এই কাম কৰা হৈছে। এতিয়া প্ৰশ্ন হ'ল, আলোক ত্ৰিপাঠী কোন? আলোক ত্ৰিপাঠী হৈছে সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক। আলোক ত্ৰিপাঠী হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ। আলোক ত্ৰিপাঠী হৈছে মধ্য গুৱাহাটীৰ MLA, যাক লৈ সৰ্বত্ৰ চৰ্চা হৈছিল, সেই MLA জনৰ বৰঘৰৰ মানুহ। এতিয়া আমাৰ প্ৰশ্ন যে আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক পিতা হ'ল, গো বেক বুলি ক'ব পৰা হ'ল, গতিকে সেই আলোক ত্ৰিপাঠীৰ ক্ষেত্ৰত এইখন খিলঞ্জীয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? আলোক ত্ৰিপাঠীক সদৌ অসম কাবাডী সন্থাৰ পৰা বহিষ্কাৰ কৰিব? ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ পদৰ পৰা তেখেতক বৰ্খাস্ত কৰিব? নে বিজয় গুপ্তাৰ বৰঘৰৰ মানুহ হোৱাৰ কাৰণে বিজেপি চৰকাৰে তেখেতক ৰক্ষণাবেক্ষণ দিব? এইটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন। আৰু যদি দুখী আলোক ত্ৰিপাঠীক সোনকালে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব। আমি থলগিৰি খিলঞ্জীয়া জনসাধাৰণৰ পক্ষত থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰা আমি সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিম আৰু চৰকাৰক ক'বলৈ বাধ্য হ'ম যে আপোনালোক থলগিৰি বিৰোধী, আপোনালোক খিলঞ্জীয়াৰ বিৰোধী, আপোনালোক অসম বিৰোধী, আপোনালোক অসমীয়াৰ বিৰোধী। আৰু আলোক ত্ৰিপাঠীক অতি সোনকালে যেতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ব, তেতিয়ালৈকে আমাৰ
দাবীৰ পৰা আমি কেতিয়াও বিচলিত নহ'ম আৰু আমি ৰাজপথৰ আন্দোলন কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিম। ধ্বনি দিছিলে আমাৰ অসমতে থাকি অসমতে বেপাৰ বাণিজ্য কৰি তেওঁলোকে ইয়াৰ পৰাই ধন লটি ঘুটি লৈ যাব বিহাৰলৈ আৰু আমাৰ অসমীয়াকে তেওঁলোকে ননচেন্স বুলি ব্যৱহাৰ কৰিব। এইটো কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো। আজি 48 ঘণ্টা উকলি গ'ল, তেওঁলোকে প্ৰশাসনে আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে আমি আন্দোলন আৰম্ভ কৰিছিলোঁ, কিন্তু তেওঁলোকে বেৰিকেড বান্ধিছিলে। আমি সেই বেৰিকেডলৈকে গৈ নাপালোঁ। নোপোৱাতে তেওঁলোকে আমাক গেছ মাৰি পেলাই যিখিনি তেওঁলোকে আমাৰ সতীৰ্থসকলক অসুস্থ কৰিলে, ইয়াৰ উত্তৰ কিন্তু অসম আৰক্ষীয়ে আমাক দিব লাগিব। কিহৰ কাৰণে কৰিলে এইটো, কাৰ চুতলিপি মতে তেওঁলোকে এই আচৰণ কৰিলে, সেইটোৰ উত্তৰ আমি বিচাৰিছোঁ। এগৰাকী মহিলা হিচাপে ইয়াত অংশগ্ৰহণ কৰিছিলোঁ। চকুৱে মুখে তেওঁলোকে গেছ মাৰি পেলাই যিখিনি তেওঁলোকে বৰ্বৰতা দেখুৱালে, এইকাৰণে আমি অসম আৰক্ষীক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আজি অলিয়ে গলিয়ে ড্ৰাগছৰ বেহা, মদৰ বেহা, জুৱাৰ বেহা গঢ়ি উঠিছে। আমাৰ নৱপ্ৰজন্ম ধ্বংসৰ ফালে গতি কৰিছে। এইসকললৈ তেওঁলোকৰ চকু নাই। তেওঁলোকৰ মুখৰ আগত, চকুৰ আগত ড্ৰাগছ বেপাৰীয়ে ড্ৰাগছ বিকি থাকে, তেওঁলোকে কিন্তু সেই চকু কাণ নিদিয়ে। একোখন ঘৰ ধ্বংস হৈ গৈছে। কিমান মাক বাপেকে কান্দি কান্দি দিনে নিশাই পাৰ কৰিছে, কত তেওঁলোকৰ সন্তানক হেৰুৱাইছে। এইবোৰৰ ওপৰত মাত নামাতি আমি অসমীয়া জাতিটোৰ হকে আমি অসমীয়াই ওলাই আহোঁতে তেওঁলোকে বৰ্বৰতা দেখুৱালে। সেইবাবে আমি অসম আৰক্ষীক গৰিহণা দিছোঁ আৰু এই চৰকাৰখনকো সকীয়াই দিব বিচাৰিছোঁ। অতি সোনকালে যদি আলোক ত্ৰিপাঠীৰ লগতে তেওঁলোকৰ লগত যোৱা দলে বলে যিসকল গৈছিলে আৰু যিসকলে গাঞ্জা ড্ৰাগছৰ ব্যৱসায় কৰি আছে, সেইখিনিক তেওঁলোকে যদি এৰেষ্ট নকৰে, অতি শীঘ্ৰে যদি তেওঁলোকক এৰেষ্ট নকৰে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কিন্তু কেতিয়াও ক্ষান্ত নহয়। ইয়াত গৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি কিন্তু প্ৰস্তুত। অসমৰ ৰাজধানী চহৰখনৰ মাজমজিয়াত অনা অসমীয়া মানুহে অসমীয়া মানুহৰ ওপৰত নিৰ্যাতন চলাব, প্ৰহাৰ কৰিব, অসমীয়া বিৰোধী শ্লোগান দিব, সেই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু অসমীয়া মানুহ হাত সাৱটি বহি থাকিব বুলি যদি চৰকাৰখনে ভাবিছে, সেই কথাটো অশুদ্ধ। সেই কথাটো একে সময়তে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আজিৰ কথাটোত জাতীয় দল সংগঠনসমূহে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, প্ৰতিবাদ হৈছে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কামৰূপৰ আয়ুক্ত, পুলিচ কমিশ্যনাৰক স্মাৰক পত্ৰ দিছে, আৰ্যনগৰত প্ৰতিবাদ হৈছে। কিন্তু জাতীয় দল সংগঠনসমূহতকৈ বেছি এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে চৰকাৰখনে। অসমৰ মানুহে এমাহ পাৰ হোৱা নাই 102খন আসন দি NDA শাসনলৈ আনিছে। হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া উচিত যে 102খন আসন কি বিহাৰীৰ ওচৰত পিঠি পাতি দিবৰ কাৰণে অসমীয়া মানুহে দিছিল নেকি? সেই সমষ্টিটোৰ যিগৰাকী বিধায়ক বিজয় গুপ্তা, তেখেতে নিৰ্বাচনৰ আগত খুব মানুহৰ আগত কৈ আছিল তেওঁ খিলাঞ্জীয়া, তেওঁ অসমীয়া, তেওঁ কিমান অসমীয়া, তেওঁ কিমান খিলাঞ্জীয়া, এতিয়া প্ৰমাণ কৰাৰ সময়। কালি সেই ঘটনাটো তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰা এই মুহূৰ্তলৈকে দেখা নাই। এটা সামাজিক মাধ্যমত তেওঁৰ পোষ্ট দেখা নাই। এই ধৰণেৰে অসমীয়া মানুহক বিহাৰীয়ে অসমৰ ৰাজধানী চহৰৰ মাজমজিয়াত গুৰুলকৈ প্ৰহাৰ কৰিব আৰু চৰকাৰে যদি ভাবি থাকে যে অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ কোনোদিন নিছিঙিব, এইটো ভুল কথা। বিহুৰ সময়ৰ পৰা লক্ষ্য কৰি আছোঁ, ইটোৰ পিছত সিটো ঘটনা। অসমীয়া যুৱতীৰ কাপোৰ ফালি দিয়া হৈছিলে ফাঁচী বজাৰৰ মাজমজিয়াত অনা অসমীয়া বেপাৰীৰ দ্বাৰা। অসমীয়া যুৱক যুৱতীক গুৰুলকৈ প্ৰহাৰ কৰা হৈছিলে বিহুৰ আগে আগে। আৰু তাৰ পাছত এই দুমাহৰ ভিতৰত তৃতীয়টো ঘটনা। অসমীয়া মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, সেই কথাটো বুজি পোৱা ভাল। আৰু আপোনালোক সকলোৱে এই কথাটো জনা উচিত, অসমৰ মানুহে বুজি পায়। ইয়াৰ যদি ওলোটাটো হ'লহেঁতেন, অসমীয়া মানুহে যদি বিহাৰীক গুৰুলকৈ প্ৰহাৰ কৰিলেহেঁতেন, তেতিয়া আইন আদালতৰ দোহাই দি মুখ্যমন্ত্ৰীগৰাকী জঁপিয়াই পৰিলহেঁতেন তেওঁলোকক ডিফেণ্ড দিবৰ কাৰণে, প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে। তেতিয়া খুব ঘোষণা কৰিলেহেঁতেন, আইন হাতত ল'লে ঠেং ভাঙি দিম, পিঠি ফালি দিম, খুব ক'লেহেঁতেন তেতিয়া এইবোৰ কথা। কিন্তু অসমীয়া এটাক যেতিয়া বিহাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছে, তেতিয়া এই কথাবোৰ ক'বলৈ তেওঁ নাই। সেই সমষ্টিটোৰ বিধায়কগৰাকী বিজয় গুপ্তা, নিজক অসমীয়া বুলি জহাই তত নোপোৱা মানুহগৰাকীৰ মুখৰ এটা মাত নাই। বালিত মূৰ গুজি উৎ চৰাই ভাও ধৰিছে, এই কথাটো সহ্য কৰা নহ'ব। আৰু এইটোৱে শেষ ঘটনা হ'ব লাগিব। প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ'ব। কোনো কাৰণত অসমীয়া মানুহক এই ধৰণে নিগৃহীত হ'বলৈ এৰি নিদিওঁ। আমি ভূপেন হাজৰিকাৰ আদৰ্শৰে চলি আছোঁ। তেখেতে কৈ থৈ গৈছিল, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়, আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। ঠিকে আছে, মানি চলি আছোঁ। কিন্তু ইয়াত বিহাৰী মানুহবোৰ অসমৰ ভাষা সংস্কৃতিৰ উত্তৰণৰ কাৰণে আহিছিল নেকি? নে তেওঁলোকৰ সাংঘাতিক ব্যৱসায় বাণিজ্য খুব ভাল চলি আছিল, বিহাৰৰ পৰা অসমলৈ আহি পেলাই সেইবোৰৰ বিকাশ ঘটাবলৈ আহিছিল? নাই অহা। তাত খাবলৈ নাপাই ইয়ালৈ আহিছিল। ইয়াত থিতাপি লৈছে, বেয়া পোৱা নাই, বেপাৰ বাণিজ্য কৰি থাকক। বিহাৰৰ দৰে ৰাজ্য, যিখন ৰাজ্য প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, দৰিদ্ৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, শ্ৰমিকৰ পলায়নৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, অৰ্থনৈতিক অনগ্ৰসৰতাৰ ক্ষেত্ৰত 1 নম্বৰত থাকে, তেনেকুৱা এখন শোচনীয় পুতৌজনক ৰাজ্যৰ পৰা আহি অসমত থিতাপি লৈছেহি। অসমত বেহা বেপাৰ কৰিছে, দুবেলা দুমুঠি খাবৰ কাৰণে কামৰ সন্ধান কৰিছে, কৰি থাকক। কিন্তু ইয়াত আহি অসমীয়া মানুহৰ মূৰত উঠি তাণ্ডৱ নাচিবলৈ বিচাৰিব, সহ্য কৰা নহ'ব, এই কথাটো কৈ দিছোঁ। আৰু চৰকাৰকো পুনৰ সকীয়াই দিছোঁ, অসমীয়া মানুহৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱালৈকে অপেক্ষা কৰিব নালাগে। সচৰাচৰ যিকোনো ঘটনাতে ফেচবুকত সৰব হৈ যোৱা মুখ্যমন্ত্ৰী, সংবাদ মাধ্যমৰ আগত সৰব হোৱা মুখ্যমন্ত্ৰী, নিজকে অসমীয়া বুলি জহাই তত নোপোৱা সমষ্টিটোৰ বিধায়কগৰাকী এই মুহূৰ্তত মুখৰ মাত দিয়ক, অসমীয়া মানুহৰ লগত আছে বুলি প্ৰকাশ কৰক, নহ'লে অসমীয়া মানুহৰ খঙে সীমা ছিঙি যাব, এই কথাটো নিশ্চিত।